এইবাৰ সমুখ সমৰত বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ ষড়যন্ত্ৰৰ বাবেই মঙলবাৰে সামগুৰিত আজমলে সভা কৰিব নোৱাৰাৰ অভিযোগ। ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনে সামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সভা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ অভিযোগ বদৰুদ্দিন আজমলৰ। PWDৰ ইঞ্জিনিয়াৰৰ সৈতে মিলি ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। ৰকিবুলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি সামগুৰিৰ নদীত ৰকিবুল হুছেইনক উটুৱাই দিয়াৰো হুংকাৰ দিয়ে আজমলে। সামগুৰিত সভা অনুষ্ঠিত কৰিব নোৱাৰিলেও ৰাইজৰ লগত থকা বুলি উল্লেখ কৰে আজমলে। আজি দেখিবলৈ পোৱা গৈছে আপুনি সামগুৰি এটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাব পৰা নাই, তাত আপোনালোকৰ ৰকিবুল চাবৰ ষড়যন্ত্ৰ আপোনালোকে জানে। তাত ৰকিবুলৰ পুত্ৰ তনজিল এই কেণ্ডিডেট। আজি আপোনালোকে যদি দেখিছে কমচে কম ৭০,০০০ মানুহ জমা হৈছে। ৰকিবুল হুছেইনে এই প্ৰগ্ৰামটো PWD ইঞ্জিনিয়াৰৰ লগত খেলি মেলি কৰি আমাৰ প্ৰগ্ৰামটো কেঞ্চেল কৰাইছে। কৰিলে ৰাইজ এটাও কুৰ্চি ভাঙা নাই, শান্তি থাকিছে, চবে কৰিছে ওদূৰ আৰু এইটো প্ৰগ্ৰাম দি দিব। আমি ইনশাআল্লাহ ভোট আপোনাক দিম। আৰু ৰকিবুল হুছেইনক একদম সামগ্ৰীৰ আজুবাজু কোনো নদী নাই নেকি তাত লৈ বনাই। আজমলৰ অভিযোগৰ পাছতেই তীব্ৰ আক্ৰমণ ৰকিবুল হুছেইনৰ। পাগলে নকয় কি, ছাগলে নাখায় কি বুলি আজমলক তোলা-ধুনা দিয়ে ৰকিবুল হুছেইনে। আজমল যিমানেই ঘূৰিব সিমানেই কংগ্ৰেছৰ ভোট বাঢ়িব বুলি ভৱিষ্যতবাণী কৰিলে ৰকিবুল হুছেইনে। চাওক, পাগলে কি নকয়, ছাগলে কি নাখায়, এটা উত্তৰটো এইটোৱেই। কাৰণ তেওঁ ৰাজনৈতিক কথা কোৱাতকৈ কি কয় আগতে, ৰাজীৱ তুমি বাঘেৰ পিঠে চৰিছ চাবুক আমাৰ হাতে, চবেই আপোনাৰ সেইবিলাক কথা কয়। তেওঁৰ বিষয়ে মই একো নকওঁ, কিন্তু তেওঁ যে আমাৰ চৰকাৰ আহিব বুলি যে অকপতে স্বীকাৰ কৰিলে, তেখেত ধন্যবাদ। এতিয়াই যে আমাৰ ক্ষমতা আহিল বুলি তেওঁ যে স্বীকাৰ কৰিলে, মই যদি প্লেনখন ৰখাই দিব পাৰোঁ, তাৰমানে তেওঁৰ মন মগজুত কি সোমাই আছে আপুনি চাওকচোন। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ প্লেন, যিজনক মই 10 লাখ ফুটত হৰুৱাইছোঁ, তেওঁ বোলে নামাৰ ক্ষেত্ৰত মই বাধা দিব পাৰিছোঁ। মোৰতো কম ক্ষমতা নহয়, চৰকাৰটো আহিয়ে গ'ল, তেওঁতো চৰকাৰ আহিয়ে গ'ল, নহ'লে তেওঁ কিয় এইবিলাক কথা কবি? মোৰ কি তাত হাত আছে? তাত যে মিটিং আছে সেইটোৱে মই নাজানো। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁ যিমান ঘূৰি থাকিব আমাৰ সিমান ভোট বাঢ়িব। মইতো ক'তো তেওঁলোকক ক'তো সমালোচনাই কৰা নাই। ধুবুৰীৰ প্ৰসংগৰে আজমলক তোলা-ধুনা দিয়ে ৰকিবুল হুছেইনে। অভিলেখ সংখ্যক ভোটত হৰাৰ কথা উল্লেখ কৰিলে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিতিৰালি কৰাৰ বাবে বৃহৎ ব্যৱধানত আজমল ধুবুৰীত হৰা বুলি অভিযোগ ৰকিবুল হুছেইনৰ। যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰীত পৃথিৱীৰ ৰেকৰ্ড সংখ্যক ভোটত হাৰিলে, মোৰ লাজেই লাগে। অখিলেশ যাদৱ আৰু বাকীসকলে দিল্লীত ৰকিবুল হুছেইন বুলি মাতি পেলাই কয় 10 লাখ 10 লাখ। 10 লাখৰ ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাই পঠিয়াই দিলে। কিহৰ কাৰণে? একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মিতিৰালি কৰি সকলোকে তেওঁ ঠগোৱাৰ কাৰণে। অৱশ্যে ৰকিবুল হুছেইনক আজমলে আকৌ কি প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব। এতিয়া এইদৰেই নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত নেতাৰ বাকযুদ্ধ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।